Hello everyone, welcome to the Equibat Science. আজি আমি ডিসকাস কৰিব ওলাইছো এটা ইম্পৰ্টেন্ট কোণৰ বিষয়ে ঠিক আছে যেটো ক্লাস 9 ৰ মেথছৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় সেইটো হৈছে কি সূক্ষ্ম কোণ তো সূক্ষ্ম কোণ কাক বোলে বা সূক্ষ্ম কোণ বুলি ক'লে আমি কি বুজি পাওঁ ঠিক আছে আসুন ভিডিওটো চাই লও আমি আজি সূক্ষ্ম কোণ হৈছে এটা কোণ যাৰ ভ্যালুটো কি হয় বা যাৰ মানটো কিমান থাকিব 0 ডিগ্ৰীকে ডাঙৰ হ'ব ঠিক আছে আৰু 90 কে সৰু হ'ব ওকে তো সিম্পলি চাব গ'লে কি হয় সূক্ষ্ম কোণত এনেকুৱা এটা কোণ যাৰ কি হয় যাৰ মানটো 0 ডিগ্ৰীকে ডাঙৰ হয় আৰু 90 ডিগ্ৰীকে কি হয় সৰু হ'ব ঠিক আছে তাক আমি কি বুলি কওঁ সূক্ষ্ম কোণ বুলি কওঁ ঠিক আছে তো তাকে ডায়াগ্ৰামত চালে কেনেকুৱা হ'ব এটো ঠিক আছে তো এই যেটো ভ্যালু থাকিব এই ভ্যালুটো কি হ'ব 90 কে সৰু হ'ব কিন্তু 0 ডিগ্ৰীকে ডাঙৰ হ'ব এবিলাক আমি কি বুলি কওঁ সূক্ষ্ম কোণ বুলি কওঁ ঠিক আছে যদি আপোনালোকে ভিডিওটো ইনফৰমেটিভ পালে তো ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফৰ ওয়াচিং